মই প্ৰথম পুৰাভেটি গাঁৱত আহি লোকৰ ঘৰত বছৰেকীয়া কামলা কৰিলোঁ 18 বছৰ 300 টকা বছৰে। তাৰপিছত ঘৰত আহি ঘৰত সংসাৰ বাঢ়িল। পঢ়াৰ পিছতে মই নিজে কৰ্ম কৰিবলৈ ল'লোঁ। তাৰপিছতে 2009 চনত ষ্টেডিয়ামত খেল হৈছিলে, প্ৰেক্টিচ হৈছিলে। তালৈ মই গৈছিলোঁ। আমাৰ পুথুৰীয়া মাননীয় যোগেন শইকীয়া ছাৰে মোক মাতিলে, কৈছে তুমি মোৰ ওচৰলৈ আহা। তেওঁ ক'লে তুমি আমাক খেলখনত যোগ কৰা। মই তেতিয়া ক'লোঁ, ছাৰ মই কি খেলিব পাৰিম? ক'লে তুমি যি জানা। ক'লে ছাৰ মই দৌৰিব পাৰিম। যোগেন শইকীয়া ছাৰে কৈছে এইটোতো ভাল 1 নম্বৰ খেলুৱৈ দৌৰাটো হ'ব। তেতিয়াৰ পৰাই মই খেলখনত সোমালোঁ। সোমোৱাৰ পিছত কলিয়াবৰত যেতিয়া খেল হ'ল, মই 4 নম্বৰত মেকআপ কৰিলোঁ। মৰাণত খেল হ'ল, 4 নম্বৰত মেকআপ কৰিলোঁ। তাৰপিছত মই পুৰস্কাৰ পোৱা নাই। জীৱিকা হিচাপে ধৰক মই জব কাৰ্ডো কৰোঁ, হাজিৰাও কৰোঁ, ঠেলাও চলাওঁ। লোকৰ মাটিও 2-4 বিঘা মাটি আধি বন্ধোৱা খেতিও কৰোঁ। তেনেকৈ চলি আছোঁ আৰু।